ओम शांति ओम शांति ओम शांति ओम शांति ओम शांति। हेलो गाइस, आज रातिपुवा 7 बजात অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী আৰু প্ৰাক্তন ৰেভিনিউ মন্ত্ৰী তিনিটা কাৰ্যকাল সম্পূৰ্ণ কৰা মাননীয় শিক্ষামন্ত্ৰী আজি ৰাতিপুৱা 7টা বজাত গুৱাহাটী জেএমচিত শেষ নিশ্বাস ত্যাগ কৰে। তেখেতক আজি এয়া আমাৰ ৰঙিয়া হৈৰাবাৰী নিজ বাগৰত আনা হয়। এয়া বাগৰৰ দৃশ্য, বাগৰ তেখেতৰ স্বৰ্গৰ ৰথৰ পৰা নামা দৃশ্য তেওঁ অসমৰ এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকে মন্ত্ৰীত্ব স্থান পাইছিলে শিক্ষামন্ত্ৰী তাৰপিছত ৰেভিনিউ মন্ত্ৰী। ঠিক তেনেকুৱাকৈ তেওঁ তিনিবাৰকে কাৰ্যকালৰ পিছত আজি ৰাতিপুৱা 7টা বজাত গুৱাহাটী জেএমচি শেষ নিশ্বাস ত্যাগ কৰে। এয়া আমাৰ খৈৰাবাৰীৰ ঘৰত শ্ৰদ্ধাঞ্জলি জনোৱা দৃশ্য। গতিকে আপোনালোকে চাই থাকিলে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে আৰু তেখেতৰ সম্পূৰ্ণ বড়োৰ ৰীতি নীতিৰে বড়োৰ নিয়মেৰে তেওঁ শেষ নিশ্বাস বা অন্ত্যেষ্টিক্ৰিয়া কৰা হ'ব। এয়া সম্পূৰ্ণ আমাৰ বড়ো সাহিত্য সভাৰ বিষয়ববীয়াসকল আৰু ছাত্ৰ সন্থা আপচু বিষয়ববীয়াসকল সকলোৱে বৰ্তমান তাত লাগি আছে আৰু অকপ দলৰে হওক অন্য বিভিন্ন দল সংগঠনে বৰ্তমান তাত ভিৰ কৰিছে। সকলোৱে তেখেতক শেষৰবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাইছে। তাৰপিছত নিজ বাগৰ পৰা পিছত তেওঁক আৰু ৰঙিয়া টাউনলৈ আনাব। ৰঙিয়া টাউনৰ পৰা ঠিক এজিপি কাৰ্যালয়ৰ পৰা আমাৰ ৰঙিয়া সংঘৰ বাকৰিত ৰাজহুৱাভাৱে তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। তাৰপিছত আমাৰ ৰঙিয়া টাউনৰ ৰাজহুৱা শ্মশানৰে অন্তিম বিদায় দিয়া হ'ব। তেওঁ সম্পূৰ্ণ সামৰিক পদ্ধতিৰে বা সামৰিক প্ৰথাৰে তেওঁক অন্ত্যেষ্টিক্ৰিয়াৰ কাৰণে আমাৰ অসম চৰকাৰে ইতিমধ্যে সাজু হৈছে। তেওঁলোকে সম্পূৰ্ণ দায়িত্ব লৈছে। যিহেতু তেওঁ এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ অসমৰ শিক্ষামন্ত্ৰী বা ৰেভিনিউ মন্ত্ৰী, ঠিক তেনে তিনিটা কাৰ্যকাল অৰ্থাৎ 15 বছৰ তেওঁ মন্ত্ৰী হৈ আছিলে। সেই অনুপাতে তেওঁক আজি অসম চৰকাৰে সামৰিক পদ্ধতিৰে বা সামৰিক মৰ্যাদা দি অন্তিম অৱস্থা বা তেওঁ বিদায় দিয়া হ'ব। তেওঁ বিদায় দিয়া দৃশ্য আপোনালোকে চাই থাকক। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। মই আগতে কৈছোঁ তেওঁ সম্পূৰ্ণ বড়োৰ নিয়মৰে তেওঁক ৰীতি নীতিৰে অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব। ইতিমধ্যে আমাৰ বাথুৰ দেউৰী আহি উপস্থিত হৈছে। তেওঁ ৰেডি হৈ আছে। গতিকে আপোনালোকে চাই থাকিব সম্পূৰ্ণ ভিডিঅ' শেষলৈকে। সালামিৰ টাইমটো সোনকালে নিব লাগে। মুখখন চাওঁ আমি দেখাই এই মুহূৰ্তে খৈৰাবাৰী বাগৰিৰ পৰা ওলাই আছে। তেওঁক চিধাই লৈ যাব আমাৰ এজিপি কাৰ্যালয়লৈ। এজিপি কাৰ্যালয়ত তেওঁক শ্ৰদ্ধাঞ্জলি জনাব। তাৰপিছত তেখেতক ৰাজহুৱাভাৱে শেষ বা অন্তিম শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আমাৰ ৰঙিয়া সংঘৰ বাকৰিলৈ লৈ যোৱা হ'ব। গতিকে ইয়াতে তেখেতক লৈ যোৱা দৃশ্য
ৰঙিয়া শংকৰ সংঘৰ বাকৰিত ইতিমধ্যে আমাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনাৰ কাৰণে আহিছে তেখেতৰ জীয়ৰীৰ শেষ বিদায় জনাইছে বা তেখেতক মাল্যবান কৰিছে। তাৰপিছত প্ৰতি দল সংগঠনৰ নেতা বিষয়ববীয়াসকলে এজন তেওঁক শেষ বিদায় জনাব বা শ্ৰদ্ধাঞ্জলি জনাব আৰু সকলোৰে সুবিধাৰ্থে ৰঙিয়া শংকৰ সংঘৰ বাকৰিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি কৰা হৈছে যিহেতু তেখেতক সামৰিক মৰ্যাদাৰে তেখেতৰ নশ্চৰতে বিদায় দিয়া হ'ব। গতিকে প্ৰতি দল সংগঠনৰ বিষয়ববীয়াসকলে এজনকৈ সকলোৱে মাল্যপান কৰিছে। বড়ো সাহিত্য সভাৰ বিষয়ববীয়াসকলে শেষ বিদায় জনাব। বড়ো সাহিত্য সভাৰ পতাকাৰে তেখেতক অন্তিমবাৰৰ বাবে বা শেষবাৰৰ বাবে বিদায় দিয়া দৃশ্য বড়ো সাহিত্য সভাৰ বিষয়ববীয়াসকল এখন বড়ো সাহিত্য সভাৰ পতাকাৰে তেখেতক শেষ বিদায় দিয়া হৈছে। লগতে আৰণ্য দিয়া হৈছে। শংকৰ সংঘৰ বাকৰিত ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বড়ো সাহিত্য সভাৰ বিষয়ববীয়াসকলে অন্তিমবাৰৰ বাবে বিদায় দিয়া দৃশ্য। ঠিক তেনেকৈ আপোনাৰ প্ৰতিটো দল সংগঠনৰ নেতা বিষয়ববীয়াসকলে অন্তিমবাৰৰ বাবে তেখেতক চৰণত ধৰি সেৱা কৰাৰ লগতে মাল্যপান বা শেষ বিদায় জনাই আছে। তাৰপিছতে মাল্যপান শেষ বিদায় জনা হোৱাৰ পিছতে আমাৰ ৰঙিয়া ৰাজহুৱা শ্মশানত তেখেতক সামৰিক মৰ্যাদাৰে শেষ বিদায় দিয়া হ'ব। তাৰে মাজতে আমাৰ তপধ্বনি আছে অসম চৰকাৰৰ। আমাৰ ইতিমধ্যে টুপধ্বনি দিয়াৰ সময় হৈছে, গতিকে আমি কিছু সময় স্থগিত ৰাখি টুপধ্বনি ৰাজ্যকে মৌনতা অৱলম্বন কৰিবলৈ অনুৰোধ কৰিলোঁ। बाजू छस झलक के लिए एक आज कटीज पर चलो
चल पुदा आगे कर पेश कर एक शॉट फायर फिर भर चलो पुदा आगे कर पेश कर एक शॉट फायर फिर भर चलो पुदा आगे कर पेश कर एक शॉट फायर खाली कर बाजू छत चोपड़े सलामी छत बाजू छत अच्छा श्रीमान पेट को कुछ करने के लिए ऐक्य प्रदान करें रेड बगाल चल दो फाइल में बया चलेगा भैया मुड़ तेज चल বিটিআৰৰ চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই শ্মশানত খৰি দিছে। তাৰপিছতে আমাৰ তেখেতৰ নৎসৰদে চিতাৰ ওপৰত উঠাই দিয়া হ'ব আৰু তাৰপিছতে তেওঁৰ জীয়েৰীয়ে মুখাংগিনী কৰিব। এয়া আমাৰ চিতাত উঠোৱা দৃশ্য। শেষবাৰৰ বাবে তেখেতক ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জনাই আমাৰ ৰঙিয়া টাউনৰ মাজত থকা ৰাজহুৱা শ্মশানত তেখেতক অন্ত্যেষ্টিক্ৰিয়া কৰা হ'ব। এয়া আমাৰ সম্পূৰ্ণ বড়োৰ ৰীতি নীতিৰ মতে বড়োৰ সম্পূৰ্ণ নিয়মৰে তেওঁক অন্ত্যেষ্টিক্ৰিয়া কৰা হ'ব। এয়া অহৰহ লাগি আছে বড়ো সাহিত্য সভাৰ বিষয়ববীয়া আৰু আপচুৰ বিষয়ববীয়াসকলে, লগতে অন্যান্য দল সংগঠনসকলে তেওঁলোকক সহায় সহযোগিতা কৰিছে। পিছত দিব আৰু বাদাম তলে দি দিছিল যি ধৰা তলত দি বাদাম তলত দি ধৰিব লাগিব না। সেইফালে নাই মহাসভানি আর গাছে আন্ডা বিদ্যুৎ হয়ে দেখে জয় জয় নোয়াঠারি আনন্দ সাইনি জয় আফাবরে গাছুরি জয় জয় যা তারপরে 1 মিনিট পুরো কন্ডোলেন্স করি বড়ো চাৰৰ জীয়াৰীয়ে মুখাগ্নি কৰাৰ কাৰণে হাতত জুইৰ জামুঠি লৈ আমাৰ বড়োৰ নিয়ম মতে 5 ভাগ ঘূৰিব লাগে আৰু এই 5 ভাগ ঘূৰাৰ পিছত মুখাগ্নি কৰিব। আমাৰ সম্পূৰ্ণ মই আগতে কৈছোঁ যে সম্পূৰ্ণ বড়োৰ নিয়ম নীতিমতে কৰা হ'ব। গতিকে পুৰুষ হ'লে আমি 5জন বা 5 ভাগ ঘূৰিব লাগে আৰু মহিলা হ'লে আমি 7জন আৰু 7 ভাগ ঘূৰিব লাগে। গতিকে তেন্তে আজি তেখেতৰ জীয়েৰে 5 ভাগ ঘূৰি প্ৰথম মুখাগ্নি কৰিব। এয়া আমাৰ ঘূৰা দৃশ্য শেষ বিদায় জনাৰ বাবে সমূহ ৰাইজে বা প্ৰতিটো দল সংগঠনে আজি সাজু ওলাই আহিছে। তেওঁ এবাৰ নহয় দুবাৰ নহয় 3টা কাৰ্যকাল অসমৰ মন্ত্ৰী আছিলে, 2বাৰ কেবিনেট মন্ত্ৰী আছিলে। তেওঁ শিক্ষামন্ত্ৰী বা ৰেভিনিউ মন্ত্ৰী ঠিক তেনেকৈ ইয়াত তেওঁ জীয়েৰে মুখাগ্নি কৰিলে।
কৰিলে শেষ বাৰে বাৰে বিদায় দিয়া হ'ল जों न' लुना गालांनांगौ न' लुनायनिखौ जोंनि दा सिस्टेमा सोलिनो हानाय नङा दा এই हिफोरजोंनो बेबायदिनो बर' साৰৰ নথৰদে চিতাৰ জুইত বিলীন হৈ গ'ল তেওঁৰ আত্মাই যে স্বৰ্গস্থান পাওক আৰু শান্তিৰে থাকিব ৰক বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ' সম্পূৰ্ণ শেষলৈকে চোৱাৰ বাবে আপোনালোকৰ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু লগতে আপোনালোক অশেষ ধন্যবাদ আকৌ লগ পাম আপোনালোকৰ অন্য এটা নতুন ভিডিঅ' লৈ